सर ये बियर है ना ये बियर है ना कितने का है 80 रुपये 80 টাকাত দিয়ে আমার তাৰে ধৰি লওক ধাবা হিচাপে 130 টাকা 140 টাকা লয় এতিয়া মাত্ৰ 80 টাকাত আহক আৰু পুৰা ধৰি লওক এই মদাপীবিলাকৰ কাৰণে আৰু এটা ভাল মই ইনফৰমেশ্যন এটা দিলোঁ 80 চব 80 তেলৰ কাটা গাড়ী দেখিয়ে পোৱা নাছিল ভূটান আহি দেখি পালাক চাই লওক তো গাইজ বৰ্তমান মই চিনাকিত নাই বৰ্তমান মই অসমত নাই বৰ্তমান মই ইণ্ডিয়াত নাই বৰ্তমান মই ভাৰতবৰ্ষত নাই মানে বৰ্তমান মই আছোঁ আমাৰ অসমৰ গাতে লাগি থকা অন্য এখন দেশত আৰু সেই দেশখনৰ নাম হৈছে ভূটান তো আজি ভূটানলৈ আহিছিলোঁ তো ভূটানৰ একদম আপোনালোকক আজি A to Z ডিটেইলছ ভূটান আহিলে কি কি লাগে কি ডকুমেণ্ট কি কথা চবখিনি ক'ত কি থাকিব লাগে চবখিনি পাই যাব তেন্তে ভিডিঅ'টো ইয়াৰ পৰা নহয় ভিডিঅ'টো প্ৰথমৰ পৰা চাওঁ তো গাইজ বৰাক আছামটি চেনেলৰ অন্য এটা এই বালৰ তো গাইজ বৰাক চাইকেল ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মানে বহুত দিন হ'ল ভিডিঅ' মানে বনোৱা নাই তো ৰাইডলৈ যাম বুলি কৈছিলোঁ তো বহুতে ৰিপ্লাই নিদিলে তো আজি অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মানে আজি মই আহিছোঁ ভূটান মানে মোৰ এটা ভিডিঅ' আছে সেই ভিডিঅ'টোত কিন্তু মই তেতিয়া মোৰ গাড়ীৰ লাইচেঞ্চ নাছিল তো লাইচেঞ্চ নাথাকিলে মানে কি কৰে আপোনাৰ মানে ভূটানৰ গেটৰ পৰা মানে ভিতৰলৈ যাবলৈ নিদিয়ে তো এইবাৰ একদম লাইচেঞ্চ চব ক্লিয়াৰ মানে এইবাৰ একদম গেটৰ পৰা ভূটানৰ একদম ভিতৰৰ সকলোবোৰ পৰিৱেশ এইবাৰ আপোনালোকক আটাইবোৰ দেখুৱাবলৈ চেষ্টা কৰিম লগতে গেটত মানে আপোনাৰ ডকুমেণ্ট কি লাগে যাবলৈ তো সেই আটাইবোৰ ডিটেইলছ পুৰা পাই যাবা তেন্তে বলক আজি ভিডিঅ'টো ঘৰৰ পৰা নহয় আৰু গেট পাবলৈ মাত্ৰ 3 কিলোমিটাৰ 4 কিলোমিটাৰ মানুহ আছে তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো গাইজ বৰ্তমান মানে ভূটানৰ এখন গেট পাৰ হৈ আহিলোঁ মানে প্ৰথম গেটখনত আপোনাৰ লাইচেঞ্চ আৰু RC খন চাই উঠি এই গেটখন এই আগত আছে আগত প্ৰায় ধৰি লওক 200 মিটাৰ আগত আছে আৰু এইভাগে মোৰ চেণ্ডেলৰ অৱস্থা ইমানে মানে বয়া গৰি ভলিয়া আৰু কি আছে আৰু এতিয়া মানে কি কৈছিলোঁ এক মানে চলাব দিছিলোঁ মই গাড়ীখন মানে কি কৈছে এইবাৰটো ৰেচপাতটো এনেকৈ পাইকে আছে অলপত ধৰি এনে অলপ চাইড আছে সেই চাইডত অলপত ধৰি যাই নপৰিলোঁ এই আৰ্মি গেটা হাইবা ধৰছি কেলা আপি চলিক জীৱনত বিশ্বাস নকৰিব কায়ো নকৰিব পাহাৰীয়া জেগাত গাড়ী চলাব পাৰে নেকি পাহাৰীয়া নহয় দেচোন এইখিনি প্লেন এৰিয়া তো আগত পাহাৰীয়া এৰিয়া পাম মানে কিবাকে আৰু বাচিছোঁ আৰু মানে অলপ যদি হেৰফেৰ হয় ডাইৰেক্ট মানে চাইডত পৰি যাওঁ এনেহেন তো আৰু মেইন গেটখন মানে ধৰি লওক এই আগত আৰু ধৰি লওক প্ৰায় 300 মিটাৰ আগত গ'লে মেইন গেটখন পাম আৰু মই কিন্তু ধৰি লওক ভূটানৰ একদম গেটখনৰ পৰা সেইটো চাইডে যাই পোৱা নাই তো আজি তাৰে ভিউবিলাক আপোনালোকক দেখাম তো আৰু বলক যাওঁ আৰু তো গাইজ ফাইনেলি এই মানে ভূটানৰ গেটখন পাই গ'লোঁ এইখনেই হৈছে ভূটানৰ গেটখন আৰু বহুতে যে কৈ থাকে ভূটানৰ গেট এইখন হৈছে ভূটানৰ গেট আৰু আপোনাৰ এই আগত দেখি গ'লে ভূটানৰ ধৰি লওক যি আছে আৰু তো মই একবাৰ আহিছিলোঁ আহোঁতে মানে আপোনাৰ তেতিয়া মোৰ লাইচেঞ্চ নাছিল তো লাইচেঞ্চ নাথাকোঁতে মানে এই গেটৰ পৰাই ফটো উঠি মানে গুচি গৈছিলোঁ তো আজি মানে চবখিনি আছে তো এণ্ট্ৰিও কৰি ল'লোঁ তো এণ্ট্ৰি কৰি উঠি এতিয়া ভূটানৰ আজি এই পূৰা ভিতৰলৈ যাম ভিতৰৰ পৰিৱেশটো দেখাই আছোঁ এতিয়া এই তাতে মানে গোটেইখিনি কৰি ল'লোঁ কামখিনি কৰি উঠি এতিয়া আমাৰ চবখিনি ক্লিয়াৰ ফটো উঠা একদম ক্লিয়াৰ তো এতিয়া এই বেগাৰে পূৰা ভূটানৰ মানে ভিতৰলৈ যাব লাগিব আৰু ভূটানৰ গেটখন হৈছে এইখন তো বহুতে যে কৈ থাকে ভূটান গেট এইখনেই গেটখন আৰু বাকী ভিতৰলৈ যাব লাগিব এই বেগাৰে তো এতিয়া চবখিনি এণ্ট্ৰি কৰি ল'লোঁ আৰু ইয়াত ডকুমেণ্ট হিচাপে লাগে আপোনাক 1 নম্বৰ লাইচেঞ্চ 2 নম্বৰ RC 3 নম্বৰ আপোনাৰ কি বুলি কয় ভোটাৰ কাৰ্ড মানে মানে যেইজন মানুহ না 2-3জন যাই আহে মানে ভোটাৰ কাৰ্ডখন মেইন আৰু যাই আহে মানে লাইচেঞ্চখন আৰু RC খন তো এই তিনিটা বস্তু মেইন So
You can go kick rocks, I'ma stack bricks up, build what I want to make. Yo, I got a lot of shit to say, so I'ma do this every day. I'll be writing things until I'm fucking buried in my grave. 6 feet deep. তো গাইজ বৰ্তমান মই ভূটানৰ ভিতৰলৈ আহিলোঁ আহি উঠি এটা মজা একদম নেচাৰ পাইছোঁ নেচাৰ সুন্দৰ তো সেই নেচাৰটো আপোনালোকক দেখাই আছোঁ দেখুৱাৰ আগতে ফাৰ্ষ্ট টাইম আমি যাব লাগিব তললৈ উল্টিয়ে পৰোঁ নেকি তাৰপিছত এই নেচাৰটো হৈছে এই সুন্দৰ নেচাৰটো চাওক কি এটা সুন্দৰ নেচাৰ তো আৰু আগলৈকে যাম যে আগলৈকে ক'ত কি কি বস্তু আছে সবখিনি চাম আৰু ইয়াত একদম দোকান চোকান পোৱাই নাই বিৰাট ভোক লাগছে বিৰাট খাব ইচ্ছা মন যায় আছে কিন্তু আমাৰ ইণ্ডিয়াৰ দৰে নহয় দেখছো ইণ্ডিয়াততো ফুটপাতে সকলো হয় দোকান তো বঢ়িয়া আমাৰ জাগাই বেলেগে কি ক'ব তো ভূটানত কিন্তু সেনেহেন জাগা নহয় তো ইয়াতে এখন ৰেষ্টুৰেণ্ট বুলি ভাবছা মানে ৰেষ্টুৰেণ্ট বুলি ভাবি শুনাই গৈছিলোঁ তো সেইটো মানুহৰ ঘৰ বোলে ৰেষ্টুৰেণ্ট মানে আৰু কি ক'ত কি কেনেধৰণে কি বস্তু বানাই থৈ দিয়ে মানে ধৰবাই নোৱাৰি তো বিৰাট য'তেও প্ৰব্লেম হৈ আছে তো তললৈ যাওঁ যাই উঠি এটা সুন্দৰ দুটামান ফটো উঠি আহোঁ আৰু আগলৈও যাম মানে এলা চেণ্ডেল পিন্ধি আহিব পাৰি নেকি চাওকচোন এই চেণ্ডেলৰ অৱস্থা এই তাৰপিছত পিছলি যায় ডাইৰেক্ট পিছলি গ'লে ক'ত হ'ব আৰু তো গাইজ বৰ্তমান ভোক লাগিছে অলপ তো ঘৰত মানে অকল লাল চাহ খাই আহিছিলোঁ আৰু ইয়াৰে অলপ আপোনালোকক অলপ পৰিৱেশটো দেখাই দিওঁ আৰু ভূটানৰ ঘৰবিলাক চাই লওক ভূটানৰ এইবিলাক হৈছে ঘৰ আৰু ইয়াতে এখন ৰেষ্টুৰেণ্ট পালোঁ তো ৰেষ্টুৰেণ্টখনত কিবা এটা খাই লওঁ আপোনালোকক মই এটা খাছ বস্তু দেখাইছোঁ খাছ বস্তু ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ আহি এইভাগে দেখা পাব দেখছি না পুৰা কিংফিচাৰ না ডাইৰেক্ট দিয়ে কিন্তু আমাৰ অসমত হ'লে হাল্লা লাগি দিব এই বিয়েৰ বেচিছি কিন্তু এতে মানে এইবিলাক নাই এইবিলাক যায় য'ত যি ক'ত য'ত যি যায় যি খাই থাকা মানে ইমান মেল নাই আৰু ইয়াত মানে ধৰি লওক এইবিলাক মদৰ মানে মদৰ দামবিলাক কম আৰু যদি মানে অলপ ভূটানে যদি আমাৰ অসমৰ কিছুমান ধৰি লওক খাছ মদাবি যদি আহিব বিচাৰে মানে ডিছকাউণ্ট পাই যাব ডিছকাউণ্ট মানে বহুত কমত মদটো পায় আৰু যিবিলাকে ধৰি লওক মদ নাখায় বিয়েৰ খায় মানে কিছুমান আছে না মই মদটো নাখাওঁ বিয়েৰে খাওঁ তো তেওঁলোকে মানে আহিব পাৰে আৰু ইয়াতে মানে বিয়েৰৰ মূল্যটো মানে বহুত বেছিয়ে কম চক सर ये बियर है ना ये बियर है ना कितने का है 80 रुपये तो 80 টাকা বিয়ের আমার তারে ধরিলাম ধাবাই চাবাই 130 টাকা 140 টাকা লয় এটা মাত্র 80 টাকাত আহক আৰু পুৰা ধৰিলক এই মদাবিবিলাকৰ কাৰণে আৰু এটা ভাল মই ইনফৰমেশ্যন এটা দিলোঁ 80 সব 80 इधर 70 30 है 30 70 अरे इंडिया का नाम नोट चलता है ना यार इंडिया बहुत चलेगा ना अच्छा चलेगा मैंने हमारे इंडियन नोट माने चले और आखे पाखे सब चलेगा हाँ सब चलो टेंशन नहीं तो आहक মানে যিবিলাক মদাবি আছে ইন্টারনেশনাল মদাবি জদাবি লৈ আহক মাত্ৰ 80 টাকাত বিয়েৰ মাৰি যাওক বা আৰু প্লেয়াৰ আমি এবাকে দিছোঁ মমো অৰ্ডাৰ কিমান কে লৈছে মমো বোলে বিৰাট হট বোলে ভূটানৰ মমো বিৰাট হট এদি টেষ্ট কৰিম 50 টাকা লৈছে প্লেট খাতে यार নাকি তো যে মানে বহুতে কৈ থাকে বোলে ভূটানৰ মমো প্লেট হট বুলি কাই কৈছিল কোন প্লেয়াৰে কৈছিল যায় তাই কৈ বোলে তো আজি খাওঁ আৰু খাই তো খাওঁ ৰ'ব তো গাইজ বৰ্তমান মমো খাই আছোঁ আৰু মমোৰ হটটো কৈ আছোঁ মানে হটটো বহুত বেছি ভাল লাগিছে দিয়ক কৈ আছোঁ আৰু মানে বঢ়িয়াকৈ বনাই দিয়ক বঢ়িয়াকৈ বনাইছে কৈছোঁ না একদম ভেজ মমো পুৰা আৰু আপোনালোকক এটা কথা কৈ দিওঁ মানে কিছুমানে আহিব পাৰে ধৰি লওক কিছুমানে এনেকৈ ভাবিব পাৰে বোলে তাৰে পৰা মদ আনিম বোলে মদৰ দাম বহুত কম বা বিয়েৰৰ দাম বহুত কম কিন্তু এৰে পৰা ধৰি লওক মানে সেনেকৈ নিবা নোৱাৰে কাৰণ যিটো গেট আছে সেই গেটত মানে চেক কৰি তাতে চব ভাঙিব উৰা কৰিব চব আৰ্মি তো সেইকাৰণে এটা দুটা পাৰিব আৰু তো বেছি নিবা নোৱাৰে তো বৰ্তমান মমো চমো মজাকৈ খাই আছোঁ আৰু বহুত বেছি টেষ্টি লাগছে বহুত বেছি টেষ্টি পাইছে একদম তো খাই লৈ অলপ আগলৈ আৰু যাম
যাই উঠি আৰু চাওঁ আৰু ক'ত কি জেগা আছে তো পূৰা চাই থাকক একদম ফালাফালি হ'ব আজি তো গাইছ ইয়াতে মানে কি আপোনাৰ তেলৰ দামটো বহুতে বেছি কম মানে ধৰি লওক গেটখনৰ পৰা সেই আমাৰ গেটখনৰ পৰা যিখন পেট্ৰল পাম্প আছে সেইখন পেট্ৰল পাম্পতো আপোনাৰ কিবা 80 টকা না কি লিটাৰ 80 টকা আৰু এইখন যিখন মানে অলপ ভিতৰত আছে পেট্ৰল পাম্পখন এই পেট্ৰল পাম্পখনত আপোনাৰ লিটাৰ কিমান জানেনে প্ৰায় ধৰি লওক 50-60 টকা মই ধৰি লওক আপোনালোকক তেলটো দেখাইছোঁ ৰ'ব পূৰা ফুল ভৰাইছোঁ পূৰা ফুল আছে না পূৰা ফুল চক পূৰা ফুল আছে আৰু হয়তো তেল পৰি আছে বিশ্বাস কৰে যদি এই তেল পৰি আছে হয় দিল্লী গৈ চক তেল পৰি আছে মানে 210 টকাত পূৰা ফুল টেংকি হৈ গৈছে মানে লিটাৰ মানে ধৰি লওক এই কিবা 50 না 60 টকা লিটাৰ তো মোৰ গাড়ীখনত ধৰে প্ৰায় ধৰি লওক 4.5 লিটাৰ বা 5 লিটাৰমান ধৰে আৰু তেলৰ দামটো বহুতেই বেছি কম কিন্তু ইয়াত মানে ধৰি লওক কি বটলত তেলটো ভৰাই নিবলৈ মানে নিদিয়ে কিন্তু গাড়ীতে মানে যিমান ভৰাব পাৰা ভৰোঁ আৰু যিমান ভৰাব পাৰা কিন্তু বটলত ভৰাই নিব নিদিয়ে তো সেইটো এটা প্ৰব্লেম তো এতিয়া অলপ আৰু আগলৈ যাওঁ আগলৈ কি নেচাৰ পাওঁ চাওঁ আৰু তো গাইজ বৰ্তমান একদম ফুল টেংকি কৰি লৈছোঁ কিন্তু ফুল টেংকি কৰি ল'লে এটা প্ৰব্লেম হয় বুলি শুনিছোঁ মানে কেতিয়াবা বোলে গাড়ী চাড়ী বোলে জ্বলি যায় সেইটো এটা ভয় হৈ আছে আৰু এইভাগে আপোনাক কাটা দেখাই যাব কাটাডাল চাব দিয়ক মানে ইমান তেল ভৰাইছোঁ মানে কাটা তেলৰ কাটা গাড়ী দেখিয়ে পোৱা নাছিল ভূটান আহি দেখি পালাক চাই লওক ইমানকলৈকে মোৰ বেছিভাগ আছিল ধৰি লওক 3-4ডালটো উঠিছিল কিন্তু ইমান 6ডাল কাটা জীৱনত গাড়ীখনে ফাৰ্ষ্ট টাইম দেখিছে 6ডাল কাটা কিন্তু ভূটানত আহিহে 200 টকাত পূৰা ফুল টেংকি হৈ গৈছে কি ক'ম আৰু ইয়াৰ অলপ আগলৈ যাওঁ মানে একো জাগা চাই অহা নাই না তো আগত এনেধৰণে যাই আছোঁ মানে জাগাগিলা চাই আছোঁ সেয়ে আৰু এইবাৰে মই ফাৰ্ষ্ট টাইম আহিছোঁ ভূটানেৰে ভিতৰলৈ কিন্তু গেটখনলৈ এবাৰ আহিছিলোঁ তো তেতিয়া মোৰ লাইচেঞ্চ নাছিল তো লাইচেঞ্চ নাথাকিলে আপোনাক গেটখনৰ পৰা মানে এইটো চাইডে গাড়ী আনিব নিদিয়ে তো তেতিয়া অলপ প্ৰব্লেম হৈছিল তো এতিয়া অলপ ফুৰি আছোঁ আৰু আহিম এটন চাই লওক অলপ পৰিৱেশটো চাই লওক জাগা আৰে ঘৰবিলাক চকে কিবা এটা বেলেগ ধৰণৰ কিবা অলপতো কিবা বেলেগ লগা হৈছে তো গাইছ এইখিনিতে আপোনালোকক এটা কথা কওঁ যে মানে ইয়াতে আমি এটা মজা চেলফি পইণ্ট পাইছিলোঁ তো সেই চেলফি পইণ্টত এটা ফটো উঠিম বুলি ভাবিছিলোঁ তো ইয়াতে এটা বস্তু দেখা পালোঁ দিয়ক কাৰোবাৰ ইয়াতে ভোটাৰ আইডি এখন ৰৈ গৈছে মই নামটো কৈ দিছোঁ তো ইয়াৰ নাম মিজিং বসুমতাৰী আৰু পিতাৰ নাম ৰমেন বসুমতাৰী চাই লওক কাৰোবাৰ এখন ভোটাৰ আইডি কাৰোবাৰ ইয়াতে মানে আহিছিল আহি মাথা ইয়াতে এৰি থৈ গৈছে তো যদি কাৰোবাৰ চিনি পাই মাৰি দিব চিয়াৰটো মাৰি দিব তেওঁৰ নামটো হৈছে মিজিং বসুমতাৰী আৰু পিতাৰ নাম হৈছে ৰমেন বসুমতাৰী তো এই গেটৰ পৰা আহিলে প্ৰায় 5 কিলোমিটাৰমান আহিলে তেতিয়া ইয়াতে মানে এটা মজাকৈ এনেধৰণে চেলফি পইণ্ট পাই যাব সেই চেলফি পইণ্টৰ ইয়াতে এনেধৰণে এই ভোটাৰ আইডিখন ইয়াতে মানে আমি আহাতেও ইনকে আছে তো আমিও ইয়াতে ইনকে থৈ গ'লোঁ তো যদি কাৰোবাই চিনি পায় তো তেওঁক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যাতে ইয়াৰ পৰা আহিলে কেতিয়াবা লৈ যাব পাৰে চাওক ফটোটো ভালদৰে দেখাই দিছোঁ চাই লওক তো গাইজ বৰ্তমান একদম ভিডিঅ'টো শেষ কৰোঁ মানে আমি আগলৈকে গৈছিলোঁ দিয়ক তো এই মোটামুটি আগলৈকে গৈছিলোঁ তো আগৰ পৰা মানে আমাক যাব নিদিয়ে মানে ইণ্ডিয়াৰ গাড়ী দেখা পাই না তো নাম্বাৰ প্লেটটো দেখা পাই মানে আমাক আগলৈ যাবলৈ নিদিয়ে মানে এইটো কিয় মানে ধৰি লওক আমি আগলৈকে গৈছোঁ আমাক কৈছে তাৰে পৰা আমি মানে যাবলৈ বোলে নিদিয়ে তো আমাৰ ইণ্ডিয়াত কিন্তু ধৰি লওক এই ভূটানৰ গাড়ী প্ৰৱেশ কৰিলে য'তে কোনো নহওক মানে যাব দিবই তাক কিন্তু এহাৰ মানে ধৰি লওক আমি প্ৰায় ধৰি লওক মোটামুটি 8-9 কিলোমিটাৰ আহিছোঁ আইতে সেই আৰু এই মোটামুটি 200 মিটাৰমান আগৰ পৰা আমাক যাবলৈ নিদিয়ে কাৰণ কি যাবলৈ কিয় নিদিয়ে এইটো কিন্তু গম পোৱা নাই কিন্তু যাব নিদিয়ে ডাইৰেক্ট কৈছে মানে নো এণ্ট্ৰি ডাইৰেক্ট তো তেন্তে আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ তো ভিডিঅ'টো কেনেকুৱা লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে ৰাইড সোনকালে আহি আছে তো যদি আপোনালোকে যদি ছাপোৰ্ট কৰে ন তো আপোনালোকক আৰু বহুত কিবা কিবি দেখাবলৈ চেষ্টা কৰিম যদি ছাপোৰ্টটো মেইন যদি ছাপোৰ্টটো কৰে না তো এই পৰাকে আপোনালোকক কথা দিছোঁ তো ফালি দিম যিকোনো বস্তুৱে নহওক তো আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে যদি কিবা ইনফৰমেশ্যনটো ভাল লাগিল বা যদি আপোনাৰ কিবা হেল্পফুল বুলি ভাবিছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব এটা সুন্দৰ কমেণ্ট এটা কৰি দিবলৈ নাপাহৰিবা তেন্তে আজিলৈ বাই বাই জয় আই অসম।